এতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱে তৃতীয় স্কন্ধৰ আৰম্ভণিতে আমাক এটা নীতি শিক্ষা দিছে কি বুলি, যে আমি সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ভগৱন্তক চিন্তা কৰি কৰিব লাগে আৰু ভগৱন্তত অৰ্পণ কৰি কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি যিবোৰ কৰ্ম কৰিম, মই কৰিছোঁ বুলি ভাবি নকৰিব। মই কৰিছোঁ বুলি ভাবিলে আপোনাৰ অৱস্থা যশোদাৰ দৰে হ'ব। দধিবান্ধ ভঙা অপৰাধত যশোদাই যেতিয়া কৃষ্ণক ধৰি নি উৰালত বান্ধিব বিচাৰিছিল, তেতিয়া ৰাজভঁৰালৰ জৰিয়ে বান্ধে, দুৱাঙুলে নাটে, আকৌ জোৰা দিয়ে, দুৱাঙুলে নাটে। কথাটো আমাক কি শিকাইছে? যে যশোদাই যি সময়লৈকে মই বান্ধিছোঁ, মোৰ পুত্ৰক বান্ধিছোঁ, এই অভিমানেৰে সৈতে যেতিয়ালৈকে বান্ধিব চেষ্টা কৰিছিল, তেতিয়ালৈকে ভগৱানে বান্ধ লোৱা নাছিল। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হয়। যে অহংকাৰটো ভগৱন্তে ভাল নাপায়। ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। গতিকে আমি অহংকাৰ শূন্যভাৱে, পকা ঘৰ প্ৰভুৰ কৃপা, গাড়ী কিনিছে ঈশ্বৰৰ অৱদান, সুন্দৰ স্বামী ঈশ্বৰৰ কৃপা, সুন্দৰী ভাৰ্যা প্ৰভুৰ কৃপা, সুন্দৰ ল'ৰা ছোৱালী প্ৰভুৰে অৱদান, এই বুলি আপুনি প্ৰভুত দি দিব। যতে ক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱক ভজিব। আমাক নিয়মহে কৈ আছে দেই। ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে, নিয়ম পদ্ধতিৰ কথা কৈ আছে। এতিয়া আমি ভাগৱত নুশুনাৰ কাৰণে আমাৰ বহুত মানুহে কি কয়, পকা ঘৰ মই বনাইছোঁ, গাড়ী মই কিনিছোঁ, ভাৰ্যা মোৰ, পুত্ৰ মোৰ, সম্পত্তি মোৰ। কিন্তু যদি গাড়ীখন লাইনত এক্সিডেণ্ট হয়, কি বুলি কয়? ভগৱানে এক্সিডেণ্ট কৰি দিলে। ল'ৰা ছোৱালী এটা যদি মাৰি নিয়ে, ভগৱানে মাৰি নিলে। বেয়াটো ঈশ্বৰলৈ দিওঁ, ভালটো মই কৰোঁ বুলি কওঁ। এইটোৱে হৈছে আমাৰ মানে মায়া। এই মায়া ভাৱটোৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব। যেতিয়ালৈকে মই কৰিছোঁ মোৰ বস্তু বুলি ভাবিব, সেইদিনালৈকে আপোনাৰ ওচৰত ভগৱান বান্ধ খাব নোৱাৰে, ভগৱান আঁতৰি থাকিব। গতিকে ভগৱানক আমি নিজৰ ঘৰত ৰাখিব পৰাকৈ আমি কামবিলাক কৰিব লাগিব। অৰ্থাৎ সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰিব। যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে ল'ৰা ছোৱালীক ক'ব। আপুনি কোৱাৰ কাৰণে ল'ৰাটো বা ছোৱালীজনীয়ে যদি স্কুললৈ বা ফুৰিবলৈ যাওঁতে কৃষ্ণ বুলি কৈ যায়, বা ৰাম বুলি, হৰি বুলি, ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাব পাৰে, তেতিয়া আমাৰ ল'ৰাটো কি হ'ব? আমাৰ ভাগৱতে কৈছে, যিটোজনে যাই হৰি নাম স্মৰি, তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো নিজৰ মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায়, ভগৱন্তৰ নাম লৈ যিজন যায়, সেই জীৱটোক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাকো ৰক্ষা কৰি ফুৰয় সদায়, হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে হৈছে নাম। গতিকে নামৰ প্ৰতীক গদা, গদাৰ প্ৰতীক নাম। গতিকে আমি সকলো কাম আমি ঈশ্বৰত অৰ্পণ কৰিবলৈ শিকিব লাগিব, আৰু ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিবৰ কাৰণে আমি শিক্ষা দিব লাগিব। সেইকাৰণে তেওঁ প্ৰথমতে ভগৱানক চিন্তা কৰি তৃতীয় স্কন্ধ ভাগৱত লিখিবৰ কাৰণে, প্ৰণয়ন কৰিবৰ কাৰণে আগবাঢ়িছে। যাহাক স্মৰণে হুৱে পাতেক নিৰ্মূল। ভগৱানৰ নাম লোৱাৰ লগে লগে পাপবিলাক নাইকিয়া হৈ যায়। হৰি নাম হুতাসন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত কৰ্মবিলাক কৰোঁতে 5টা পাপ অবাঞ্ছিতে হয়। এই 5টা পাপৰ কাৰণে আমাৰ গৃহস্থী ঘৰত থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। কি কি 5টা পাপ হয়? এইটো কোনো সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি নহয়। গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ হয়। কি কি? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি, তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। মনত ৰাখিব কথাটো, যে আমাৰ কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। আৰু
কলহী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, তাতো ব্ৰহ্মহত্যা হয়, তাতো পাপ লাগে। আৰু কন্দনি পেশনি চুলি জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্মহত্যা হয়, তাতো পাপ লাগে। আৰু মাৰ্জনী ঠাই ঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, ঠাই মচোঁতে হাতত লাগি গুৰি পৰুৱা আদি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্মহত্যা, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। মনত ৰাখিব, এই 5টা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। গতিকে আপোনালোকে কাম কৰোঁতে যদি ঈশ্বৰৰ নাম লৈ কৰিব পাৰে, এইবিলাক পাপে আমাক চুব নোৱাৰে। এই কথাটো কৈ আছে দেই, মনত ৰাখিব। গতিকে যাহাৰ নাৱে কৰে সংসাৰত পাৰ, হেনয়ক কৃষ্ণক কোটি কোটি নমস্কাৰ। শংকৰদেৱে 3য় স্কন্ধ ভাগৱত লিখাৰ আগতে ভগৱন্তক কোটি কোটি বাৰ নমস্কাৰ কৰিছে। জয় জয় দৈৱকী নন্দন আদি দেৱ, ব্ৰহ্মা মহেশ্বৰো যাৰ সদা কৰে সেও। ভগৱান সকলো দেৱতাৰ শ্ৰেষ্ঠ, কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। এই কথাটো মাধৱদেৱে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ ভাৰতৰ মানুহক কোৱা নাই, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক কৈছে। শংকৰদেৱে ভাগৱত অকল আমাৰ অসমৰ, যদিও তেওঁ অসমত জন্মগ্ৰহণ কৰিছিল, অসমৰ বা ভাৰতৰ কাৰণে কোৱা নাই। ভাগৱতৰ মাজেদি শংকৰদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে। কি বুলি কৈছে? উবা নৰলোক হৰি ভজি উক, ধৰা ইটো উপদেশ এৰা আলজাল, জীৱা কতকাল জৰা ভৈল পৰৱেশ। আমাক 100 বছৰহে দিছে। তাৰে আমি যদি ভাগৱতৰ নিয়ম মানি চলোঁ, আয়ুস বঢ়াব পাৰিব। যদি ভাগৱতৰ নিয়ম নামানে 100 বছৰ ভোগ কৰিবলৈ নাপায়। এতিয়া আমাৰ সমাজত 100 বছৰ ভোগ কৰিবলৈ নোপোৱা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব, কিয়? ভাগৱত নপঢ়ে, ভাগৱত নুশুনে, ভাগৱতৰ নীতি সদাচাৰ নাজানে। আপোনাৰ ডিগ্ৰী থাকিব পাৰে, মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী ল'ব পাৰিব, কিন্তু ভাগৱতৰ ডিগ্ৰী যদি নাই, তেওঁ কেতিয়াও স্বাস্থ্যটো সুন্দৰ কৰি ৰাখিব নোৱাৰে। তেওঁৰ শৰীৰত বেমাৰ আজাৰ হ'বই, তেওঁৰ আয়ুস কমিবই। মনত ৰাখিব, পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। সেইকাৰণে ভাগৱত শুনিবলৈ আমি আহিব লাগিব। মনত ৰাখিব কথাটো। গতিকে তেওঁ সেইকাৰণে কৈছে, জয় জয় দৈৱকী নন্দন আদি দেৱ, ব্ৰহ্মা মহেশ্বৰো যাৰ সদা কৰে সেও। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই ভগৱানক আৰাধনা কৰে, ভগৱানৰ নাম লৈ কাম কৰে। তেওঁলোক আজ্ঞাবাহী ভিত্ত। তেওঁলোকক যদিও দায়িত্ব দিয়া আছে, ব্ৰহ্মাক যদিও সৃষ্টিৰ দায়িত্ব দিয়া আছে, শিৱক যদিও সংহাৰৰ দায়িত্ব দিয়া আছে, বিষ্ণুক যদিও পালনৰ দায়িত্ব আছে, কিন্তু তেওঁলোক স্বতন্ত্ৰ নহয়, তেওঁলোক পৰতন্ত্ৰ। তেওঁলোকে কৃষ্ণৰ আজ্ঞা বিনে কোনো কাম কৰিব নোৱাৰে। সেইকাৰণে আমি কৃষ্ণক যদি ঘৰত ৰাখোঁ, চব দেৱতা ঘৰত থাকিব। যিজনৰ ত্ৰিপিঠিত তুষ্ট হ'ব দেৱ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেৱ। আমি প্ৰত্যেক ঘৰতে কৃষ্ণক ৰখাৰ ব্যৱস্থা কৰিব। আপোনালোকে কৃষ্ণক মাতিব নালাগে, কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি আহিব। ভাগৱতৰ দৰ্শন, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকে বুলি ভাগৱতে কৈছে। যেই নাম সেই হৰি, জ্ঞানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত ঈশ্বৰ নাম ল'ব, ধূপ ধূনা জ্বলিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল মিলা প্ৰীতি থাকিব, মৰম চেনেহত থাকিব, আনন্দত থাকিব। আৰু যিখন ঘৰত এই পৰিৱেশ নাই, পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন যাব? ভাগৱতৰ 12 স্কন্ধত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত, সি সংঘ হওক, অনাসংঘ হওক, বামুণীয়া হওক, কীৰ্তনীয়া হওক, আপোনাৰ এইবোৰ আমাৰহে সংগঠন। ভগৱানৰ মাজত চব সমান। গতিকে আমি মানুহ হিচাপে আমাৰ পুৱা গধূলি ঈশ্বৰ উপাসনা আমি কৰিবই লাগিব। কোনোবাই যদি নকৰে, সেইখন ঘৰলৈ কোন যাব? শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক সোমাই যাব। কায়িকভাৱে নহয়, গুণগতভাৱে, স্বভাৱগতভাৱে।
আপোনালোকৰ এনেকুৱা কিছুমান মানুহ আছে কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেঁপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়েই। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেয়া অসুৰ থকা পৰিয়াল। এই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহ'ব। সেইকাৰণে কৃষ্ণই বাল্যকালতে বহুত অসুৰ মাৰিছে। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ মাৰি লৈছে। কথাটোৱে আমাক কি শিকাইছে? যে আমি ল'ৰা ছোৱালীবিলাকৰ আসুৰিক স্বভাৱবিলাক সৰুকালতে মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰিব লাগিব। বাহিৰত মৰা দেখুৱাইছে, আচল অৰ্থটো সংস্কাৰ। গতিকে আমি ল'ৰা ছোৱালী সৰুকালতে কি বেয়া স্বভাৱ লৈ আহিছে মাক বাপেকেহে জানিব। জন্মগত বেয়া স্বভাৱ কি আছে? ইনবৰ্ণ। জন্মগতভাৱে সি কেনেকুৱা, দুষ্ট নে, পঢ়া শুনাত মনোযোগ নিদিয়া নে, কলহপ্ৰিয় নে, অসন্তোষীয়া নে, ইত্যাদি ইত্যাদি। আপোনাৰ ল'ৰা ছোৱালীকেইটা কি বেয়া গুণ আছে আপুনিহে জানিব। কিন্তু ভাগৱতে কৈছে জানিলেই নহ'ব, মাৰিব লাগিব। মৰা মানে সংস্কাৰ। তেওঁ সেই বেয়া গুণটো আমি সংস্কাৰ কৰিম কেনেকৈ? দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আজিৰ দৰে ভাল মানুহৰ সংগলৈ আনিব লাগিব, বা নিজৰ ঘৰত এই পৰিৱেশ সৃষ্টি কৰি এই কথাবিলাক শুনাব লাগিব। তেতিয়াহে আপুনি শান্তি পাব। নহ'লে যদি সেই আসুৰিক স্বভাৱবিলাক যিখন ঘৰৰ পৰিয়ালৰ থাকে, সেইখন ঘৰত কেতিয়াও মিলা প্ৰীতি থাকিব নোৱাৰে। ভাগৱতে মানুহ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আৰু মানুহ হৈ যদি আপুনি এইখিনি নকৰে, আপোনাক ক'লৈ পঠিয়াব? আকৌ বাঘসিংহ মানে গছলতালৈ পঠিয়াই দিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। আমাৰ মানুহ জন্ম লৈও আকৌ আমি তৰু তীৰ্ণ শিলালৈ অৱনমিত হ'ব লাগিব। এই তথ্য আমাক দি আছে। তাৰপিছত কৈছে জয় জয় দৈৱকী নন্দন আদি দেও, ব্ৰহ্মা মহেশ্বৰো যাৰ সদা কৰে সেও। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই ভগৱন্তৰ আজ্ঞা মানি চলে, আজ্ঞা মানি চলে। গতিকে মুৰুখু পণ্ডিতো হৈ লৈলে যাৰ নাম, হেনয় কৃষ্ণকো কৰোঁ পৰিয়া প্ৰণাম। অতি নজনা, অতি মূৰ্খ মানুহ জ্ঞানী হৈ যাব। অলপ আগতে মই কৈছোঁ, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। দুখীয়া মানুহ ধনী হৈ যাব আৰু মূৰ্খ মানুহো জ্ঞানী হৈ যাব, যদি ভাগৱতৰ নিয়মবিলাক আমি শুনো, জানো আৰু বুজো। ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, তেওঁ আপদমুক্ত হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ পৰিয়ালত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে, আমাৰ হৃদয়খন আনন্দত ৰাখিব নোৱাৰে, আমাক মানে শাৰীৰিকভাৱে সুস্থতাত ৰাখিব নোৱাৰে। গতিকে ধন টকা পইচাবিলাক হৈছে পুণ্যৰ সম্বল। আপুনি পুণ্য কৰিলে য'তেই থাকক আপোনাৰ ধন ধান টকা পইচা গাড়ী মটৰ হ'বই, আৰু যদি পুণ্য নকৰে আপোনাৰ দুখ হ'বই। গতিকে দুটাই কথা, ভগৱানৰ সৃষ্টিত দুটা, এটা আন্ধাৰ, এটা পোহৰ, এটা দিন, এটা ৰাতি, এটা ভাল, এটা বেয়া, এটা ভক্তি, এটা মায়া। তপটো বপতুম। গতিকে দুটাৰ ভিতৰতে জীৱক লৈ তেওঁ আনন্দ কৰি আছে। সেইকাৰণে আমাৰ এতিয়া সমাজবিলাকত ভাগৱত পাঠৰ ব্যৱস্থা বহুত কম সমাজেহে কৰিছে। বহু সমাজে ভাগৱতৰ লগত পৰিচয় নাই। কিয়? এইটো ভগৱানৰ ইচ্ছা। ভগৱানে কৈছে চবেই যদি গেলেকী মানে আঞ্চলিকৰ দৰে ভাগৱত শুনি যদি চব সংস্কাৰ হৈ গুচি যায়, চবকে যদি মই বৈকুণ্ঠলৈ পঠিয়াই দিব লগা হয়, মোৰ বজাৰখনেই বন্ধ হৈ যাব। মই জীৱক লৈহে খেলা কৰি আছোঁ। গতিকে সেইকাৰণে বেয়া মানুহৰ সংখ্যা সদায় বেছি ৰাখে। মনত ৰাখিব, ঈশ্বৰ ভক্তি বিমুখী মানুহৰ সংখ্যা পৰিয়ালতেই বা সমাজতেই বা পৰিৱেশত বেছি থাকে। মনত ৰাখিব কথাটো। বৈদিক যুগৰ পৰা সেই আদৰ্শ দেখুৱাই আছে। আপোনাৰ ৬০,০০০ ঋষিয়ে ভাগৱত শুনিছিল শুকৰ মুখেদি। যেতিয়া শুক যাবৰ হ'ল, তেতিয়া ক'লে ঋষি সমস্তই, এতিয়া তুমি যোৱাৰ পিছত আমাক কোনে শুনাব? তেতিয়া তেওঁ আঙুলি ঠাৰ দি ক'লে, সেই শুতে। অৰ্থাৎ সেই সময়লৈকে শুতক নিচ জাতি বুলি মানে ঋষি সমাজত বহিবলৈ নিদি বহুত আঁতৰত বহিবলৈ দিছিল। গতিকে সেই শুতৰ দ্বাৰা নুশুনো বুলি ৩২,০০০ গুচি গ'ল, ২৮,০০০হে শুনিলে, আৰু সেই ৩২,০০০ কৰ্মকাণ্ড কৰি আছে বুলি কৈছে দেই। সৰহসংখ্যকেই কৰ্মকাণ্ড কৰি থাকিব। ঋষভৰ ১০০টা ল'ৰা, আটাইতকৈ ডাঙৰটোৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ। ৯জন নৱদ্বীপৰ অধিপতি, ৯জন সিদ্ধ পুৰুষ, ৯ 18, ভৰতক লৈ 19, বাকী ৮১জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে। ভাগৱতে কৈছে দেই, বেদে কৈছে, ভগৱানে কৈছে যে মই সদায় ভক্তি বিমুখী মানুহৰ সংখ্যা বেছিকৈ ৰাখোঁ।
তাকে লৈ পেলাই মই আনন্দ কৰি থাকোঁ। কৌৰৱ পাণ্ডৱৰ যদি চাই, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। ভগৱান কাৰ লগত থাকে? 100 জনৰ লগত নাথাকে। যি হিংসা অন্যায় কৰে, যি অনীতি, সেইবিলাকৰ লগত কৃষ্ণ নাথাকে। কৃষ্ণ সদায় নীতি সদাচাৰৰ লগত থাকে। গতিকে আমি সেই আদৰ্শৰে যাতে আমাৰ নিজৰ লগতে পৰিয়ালটো, ঘৰখন যাতে সমাজখনক আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে ইয়াৰ পৰাই নিয়মবিলাক বুটলি লৈ যাব। আমাক মাত্ৰ নিয়মৰ কথা কৈ আছে আৰু কৈছে মুৰুখো পণ্ডিত হৈ ললে যাৰ নাম। মূৰ্খ মানুহো ঈশ্বৰৰ নাম ল'লে পণ্ডিত হৈ যাব। হেনয় কৃষ্ণকক পৰু পৰিয়া প্ৰণাম। গতিকে সেইজন কৃষ্ণক তেওঁ প্ৰণাম জনাইছে। প্ৰথমতে জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ দায়া পাশে বদ্ধ জগতৰ জীৱ। যাৰ কৃপাত জগতৰ জীৱবিলাক ব্ৰতী হৈ আছে। ভগৱানৰ কৃপা নহ'লে আপুনি জীৱ মানুহ জন্ম নাপায়। গতিকে এই সকলো জীৱ ভগৱানৰ কৃপাৰ ওপৰতে নিৰ্ভৰ কৰে। মিলৈ মুখ্য যাৰ নামত শ্ৰৱণ কীৰ্তনে, যাৰ নাম ল'লে শুনিলে গালে আমাৰ মুখ্য হয়, মুক্তি পায় দেই, মনত ৰাখিব। আপোনালোকে ঘৰখনত থকা পৰিয়ালৰ প্ৰতিজন সদস্যই ভগৱানৰ 1000 নামৰ পৰা এটা নাম যাতে মুখত আহে তাৰ কাৰণে গুৰুত্ব দিব লাগিব। কোনে? আজি যিসকলে ভাগৱত শুনিবলৈ আহিছে, ভাগৱত শুনিবলৈ অহা পিতৃ মাতৃ জ্যেষ্ঠজনে পৰিয়ালৰ কাৰোবাৰ মুখত ঈশ্বৰৰ নাম এটা নোলাই নেকি? 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা কোনোবাই গাব আজিলৈকে শিকা নাই নেকি? তাৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব লাগিব। কাৰণ 1000 নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখত নোলায়, 1000 এফাকি ঘোষাৰ পৰা যদি এফাকি ঘোষা কাৰোবাৰ মুখস্থ নাই, সেইজন অভকত বুলি কৈছে দেই। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈব লোক ভকত। ভগৱানৰ নাম যাৰ মুখত আহিব তেওঁ ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ নাম নাই তেওঁ অভকত। ভকত তৰিব অভকত মৰিব। কোনে কৈছে? কপিলে। আমি আজি যিটো অধ্যায় পঢ়ি আছোঁ, কপিলে মাকক কৈছে, কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত। ঈশ্বৰৰ নাম মুখত নহা মানুহবিলাকে খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে। আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি, কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। দাৰ্শনিক পণ্ডিতৰ অভিমত যে আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই কথাটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান ইফাল সিফালৰে ৰান্ধনি 12 বজাই দিব। সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ। তাৰ কাৰণে তেনেকুৱা স্বভাৱৰ মানুহক স্বামীৰ পৰা বিৰত কৰিছে। কোনে? লক্ষীয়ে। আপোনালোকে জানে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা গৈ উপস্থিত হৈ আছিলে। গতিকে লক্ষীয়ে প্ৰথম গৈ পেলাই দৈত্যগুৰু শুক্ৰাচাৰ্যক উদ্দেশ্যি কৈছে, হেৰা দৈত্যগুৰু শুক্ৰাচাৰ্য, তুমি যে এজন জ্ঞানী মানুহ জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। তুমি এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু তুমি বৰ লোভিয়া। লোভিয়াতো পৰসংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। তোমাৰ নিচিনা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিবা, তোমাক মই স্বামী বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে দেই। পৰশুৰামৰ ওচৰলৈ গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম হুন্ত মহাধৰ্মমতী, একোৱে প্ৰাণিত তাক নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায়। গতিকে আমাৰ ভাৰ্যাৰ প্ৰতি মৰম চেনেহ থাকিব লাগে। কাৰোবাৰ যদি কমি আছে আজিৰ পৰা অলপ বঢ়াই দিব দেই। ভাৰ্যাৰ প্ৰিয় হ'বলৈ হ'লে ভাৰ্যাক মৰম কৰা গুণটো থাকিব লাগিব। গতিকে পৰশুৰামৰ ভাৰ্যাৰ প্ৰতি মৰম নাইকিয়া কাৰণে নাকচ কৰি দিছে। আৰু দুৰ্বাসাৰ ওচৰলৈ গৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুচে তান ক্ৰুদ্ধ অহংকাৰ। আকবৰী কোনে ভাল বোলাক বাপে, অকাৰ্যত নষ্ট কৰিবে চন্দ খাবে। দুৰ্বাসা এজন তপস্বী ঋষি বুলি মই জানো, কিন্তু বৰ খঙাল। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত অকাৰণতে 7 দিন ধ্বংস কৰি দিব। গতিকে আমাৰ স্বামীবিলাক বেছি খঙাল হ'ব নালাগে দেই। কাৰোবাৰ খং বাঢ়ি আছে যদি আজিৰ পৰা কমাব, আমাৰ বেদে কৈছে। তাৰপিছত ব্ৰহ্মাৰ ওচৰলৈ, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আৰু নাহি কামাতুৰ। এওঁক সকলো দেৱতা অসুৰে সেৱা কৰে, কিন্তু এওঁ বৰ কামুক। ভুলহীয়া যিটো নিজৰ দুহিতাক হৰে, নিতে কোলা হ'লে যাইব ইহাংক বৰিলে। এনেকুৱা কামুক মানুহক যদি মই স্বামী বৰণ কৰোঁ,
এওঁৰ লগত সদায় মই কাজিয়া কৰি থাকিব লাগিব। এই ধৰণে সকলো বেয়া গুণবিলাক নাকচ কৰি গৈ অৱশেষত বিষ্ণুস্বৰূপ বৰক তেওঁ স্বামী বৰণ কৰিছে।